ৰাতিপুৱাৰ 5:30টাৰ বৰষুণখিনি মই ৰেকৰ্ডিং কৰি ৰাখিছোঁ, আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, ৰাতিপুৱাৰ 5:30টাত বৰষুণ দি থকা অৱস্থাখিনিত কিমান ভাল লগা পৰিৱেশ এটা আছিলে। আজি ৰাতিপুৱাৰ পৰাই মনটো কিবা ভাল লাগি আছে। এইকাৰণে ভাল লাগছি যে খেতিয়কসকলে যিমান মাটি ৰুইছে পূৰা শুকাই ফাটি গৈছিলে। এতিয়া সেই শুকাই ফাটি যোৱা মাটিখিনি কমচে কম যিবিলাক মানুহে ৰুইছে, সেই ৰোৱা মানুহবিলাকৰ কমচে কম মানে পানী অলপ ৰোৱাই পাইছে আৰু ভাল হ'ব। সেইকাৰণে খেতিয়কৰ মনত বহুত ফূৰ্তি লাগি আছে, আৰু মোৰ মনতো ফূৰ্তি লাগি আছে। সেইকাৰণে ময়ো কমচে কম 15-20 বিঘা মাটি ৰুই থৈ আহিছিলোঁ। ৰুই থৈ অহাৰ পিছত বৰষুণ পোৱা নাছিলে। এই বৰষুণ পোৱাৰ কাৰণে ৰাতিপুৱা মনটো বৰ ফূৰ্তি লাগি আছে। আজি বহুত ভাল লাগি আছে, ৰোৱাখিনি ভাল হ'ব। আৰু যিবিলাকে ৰুব আছে সেইবিলাকৰ ৰোৱাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে ভগৱান তুমি আৰু অলপ বেছিকৈ বৰষুণ দিয়া, যিবিলাকে ৰুব আছে খেতিখিনি যাতে সকলোৱে ৰুব পাৰে।